মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম ইউনিটত আহিবলগীয়া গণিতৰ চেপ্টাৰ যিবিলাক আছে সেই চেপ্টাৰবিলাকৰ ইম্পৰ্টেণ্ট টপিকবিলাক কি হয় এবাৰ চাই লোৱা। চোৱা, এইখিনি টপিক তোমালোকে মিছ নকৰিবা। প্ৰথমতে চোৱা কি কি চেপ্টাৰ আহিব, চেপ্টাৰ নেম, পুনৰ আলোচনা তোমালোকৰ যিটো ৰিভিজন চেপ্টাৰ, তাৰপিছত সংখ্যা প্ৰণালী, নাম্বাৰ চিষ্টেম, বহুপদ, পলিনমিয়েলছ, স্থানাংক জ্যামিতি, কোঅৰ্ডিনেট জ্যামিতি, ইউক্লিডৰ জ্যামিতিৰ পৰিচয় অৰ্থাৎ ইন্ট্ৰডাকশ্যন টু ইউক্লিড জ্যামিতি। এই চেপ্টাৰবিলাকৰ এতিয়া আমি চাম যে মোষ্ট ইম্পৰ্টেণ্ট টপিক কি কি আছে। তো চোৱা, তোমালোকৰ যিটো ৰিভিজন চেপ্টাৰ পুনৰ আলোচনা কি আছে, দশমিক ভগ্নাংশৰ পৰা ভগ্নাংশ পি বাই কিউলৈ আৰু তাৰ বিপৰীত প্ৰক্ৰিয়া, পৌনঃপুনিকত থকা দশমিক ভগ্নাংশ পি বাই কিউ আৰ্হিলৈ পৰিৱৰ্তন, শতকৰা আৰু সুদ, পাৰ্চেণ্টেজ এণ্ড ইণ্টাৰেষ্ট, বেংকৰ লেনদেনত শতকৰা হিচাপ। এই যিবিলাক টপিক আছে ইয়াৰে কনচেপ্ট আমি পুংখানুপুংখভাৱে বেটছতো ধুনীয়াকৈ আলোচনা কৰিছোঁ, লগতে ইউটিউবতো আমি ওৱান শ্বট ৰিভিজন আলোচনা কৰিছোঁ। তোমালোকে সেই ভিডিঅ'বিলাক মিছ নকৰিবা, এক্সামৰ আগত এবাৰ হ'লেও চাই যাবা, যাতে তোমালোকৰ এইবিলাক টপিকৰ পৰা কুৱেশ্যন আহিলে মিছ হৈ নাযায়। তাৰপিছত চোৱা, পিছৰ যিটো চেপ্টাৰ সংখ্যা প্ৰণালী, ইয়াৰে ইম্পৰ্টেণ্ট টপিকবিলাক কি কি আছিলে, পৰিমেয় আৰু অপৰিমেয় সংখ্যা, ৰেচনেল এণ্ড ইৰেচনেল নাম্বাৰ, সংখ্যা ৰেখাত অপৰিমেয় সংখ্যাৰ উপস্থাপন, পৰিমেয় সংখ্যাৰ দশমিক বিস্তাৰ, বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়াসমূহ আলোচনা কৰিছিলোঁ। এতিয়া বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ যিবিলাক বিধি, এই বিধিবিলাক প্ৰয়োগ কৰি আমি কুৱেশ্যন সলভ কৰিছিলোঁ। এই গোটেইখিনি তোমালোকৰ সৈতে ধুনীয়াকৈ আলোচনা কৰা হৈছে, বেটছতো আলোচনা কৰিছোঁ, লগতে ইউটিউবতো তোমালোকৰ সৈতে ওৱান শ্বট ৰিভিজনতো আলোচনা কৰিছোঁ। তোমালোকে এবাৰ হ'লেও পৰীক্ষাৰ আগত চাই যাবা। তাৰপিছত স্থানাংক জ্যামিতি, স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতিৰ পৰা কাৰ্টেছিয়ান সমতল বা কাৰ্টেজীয় সমতল, এটা বিন্দুৰ স্থানাংক, কোঅৰ্ডিনেটছ অফ এ পইণ্ট, গ্ৰাফত বিন্দু অংকন মানে প্লটিং পইণ্ট অন এ গ্ৰাফ। অ'কে, তাৰপিছত চোৱা ইউক্লিডৰ জ্যামিতিৰ পৰিচয়। ইয়াত কি আছিলে, ইউক্লিডৰ সংজ্ঞাসমূহ ধুনীয়াকৈ তোমালোকক লিখি দিছিলোঁ, সংজ্ঞাবিলাক, স্বতঃসিদ্ধসমূহ ধুনীয়াকৈ বুজাইছোঁ তোমালোকক। তাৰপিছত স্বীকাৰ্যসমূহ মানে পষ্টুলেটছ, তাৰপিছত ইউক্লিডৰ পঞ্চম স্বীকাৰ্য যিটো আছিলে, তাৰপিছত এক্সিয়ম আৰু পষ্টুলেটৰ মাজত পাৰ্থক্য মানে ডিফাৰেন্স বিটুইন এক্সিয়ম এণ্ড পষ্টুলেট, অৰ্থাৎ স্বতঃসিদ্ধ আৰু স্বীকাৰ্যৰ মাজত পাৰ্থক্য। এই গোটেইখিনি টপিকৰ কনচেপ্ট তোমালোকৰ সৈতে ধুনীয়াকৈ আলোচনা কৰিছোঁ। তোমালোকে এক্সামৰ আগত মিছ নকৰিবা, এক্সামৰ আগত তোমালোকে এবাৰ হ'লেও চাই যাবা। অ'কে, এতিয়া তোমালোকে মোক জনোৱা যে নেক্সট তোমালোকে কি টপিকৰ ওপৰত ভিডিঅ' বিচাৰা।